নমস্কাৰ জনালোঁ সকলোকে মই ৰিজুৱে আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এয়া বনাবলৈ লৈছোঁ বামি শাক। মইনো কেনেদৰে বামি শাক বনাওঁ ভাবিলোঁ আপোনালোকৰ আগতে শ্বেয়াৰ কৰোঁ। আৰু এয়া মই বামি শাকখিনি প্ৰথমতে ধুই ল'ম। মানুহজনে বজাৰৰ পৰা যিহেতু বামি শাক লৈ আহিছিলে সেইকাৰণে বামি শাকখিনি বহুত লেতেৰাও লাগি আছে আৰু সেইবাবে মই এইখিনি অলপ সময় খচি খচি ধুই ল'ম। তাৰপিছতে ধুই লোৱাৰ পিছতে অলপ সময় পানীত নিমখ অকণমান দি তিয়াই ৰাখিম। তাৰপিছতে আকৌ ধুই পিনিহে মই বামি শাকখিনি কাটিম। আৰু বামি শাকখিনি সৰু ল'ৰা ছোৱালীক খুৱাবই লাগে, যিহেতু সৰু ল'ৰা ছোৱালীৰ স্মৃতিশক্তি বৃদ্ধি কৰে। আৰু মই কেনেদৰে বনাওঁ বামি শাকটো যদি আপোনালোকে তেনেদৰে বনায় তেন্তে সৰু ল'ৰা ছোৱালীয়ে খাবলৈ ভালেই পাব আৰু তিতাও নহয় খাবলৈ। বামি শাকটো যিহেতু তিতা সেইকাৰণে সৰু ল'ৰা ছোৱালীয়ে খাবলৈ মন নকৰে। বামি শাকটো আচলতে জোল বনোৱাতকৈ ড্ৰাইকৈ বনাব লাগে, তেতিয়া মানে সৰু ল'ৰা ছোৱালীবোৰে খাব পাৰে আৰু তিতা নহয় ইমান। আৰু সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ মইনো কেনেদৰে বনাওঁ। আৰু এয়া মই কেৰাহী লৈছোঁ। তাৰপিছতে কেৰাহীখন গৰম হোৱাত 5 চামুচমান ঘিউ দিছোঁ। তাৰপিছতে এতিয়া মই পিঁয়াজখিনি দি দিম আৰু ঘিউখিনি যেতিয়া গৰম হ'ল তেতিয়াই মই পিঁয়াজখিনি দি দিছোঁ। আৰু এতিয়া মই পিঁয়াজখিনি অকণমান ৰঙচুৱা পৰালৈকে ভাজি থাকিম। আৰু মই বনোৱা বামি শাকৰ ৰেচিপিটো আপোনালোক সকলোৱে ট্ৰাই কৰিবচোন। এনেদৰে ল'ৰা ছোৱালীক বনাই খুৱাবলৈ সিহঁতে নিশ্চয় খাব। আৰু আপোনালোকে যদি ট্ৰাই কৰে তেন্তে মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আকৌ দেই। সৰু ল'ৰা ছোৱালীৰ কাৰণে এনেদৰে বনাই দিলে মানে অকণো তিতা নহয় আৰু তেহেঁতি খাবও পাৰে। ইভাগে বামি শাকটো বহুতেই তিতা হয়, আমাৰ ডাঙৰ মানুহে খাবলৈ বেয়া লাগে। আৰু মই এনেকৈ ড্ৰাই চব্জিকৈ বনাই দিওঁ, তেতিয়া ছোৱালীয়ে খায় আৰু তিতা নহয়ও, অকণমানো খাবও পাৰে। আৰু এয়া দেখিছে নহয়, মই বামি শাকখিনি তেলত দি দিছোঁ। আৰু অলপ সময় ইয়াক বামি শাকখিনি মানে প্ৰথমতে খালীকৈ ভাজি দিম। যেতিয়ালৈকে বামি শাকখিনি অকণমান ড্ৰাই হৈ নাযায় তেতিয়ালৈকে মই ভাজি থাকিম। ইয়াত এতিয়াই আলু এড কৰি নিদিওঁ। আৰু তাৰপিছতে ভজা হৈ থাকোঁতে মই অকণমান নিমখো দি দিছোঁ। পাত শাকত যিহেতু অকণমান ভজাৰ পিছতে নিমখটো দিলে আন্দাজটো ধৰিব পাৰি। আৰু এয়া দেখিছে নহয়, মাজে মাজে অকণমান লৰাই দিছোঁ, চাব যাতে কেৰাহীত আৰু লাগি নধৰে। এয়া মই ভাজিয়ে আছোঁ। তাৰপৰা এয়া দেখিছে নহয়, বামি শাকখিনি ড্ৰাই হৈ গ'ল। আৰু এতিয়া মই ড্ৰাই হৈ যোৱাৰ পিছতে আলু কিটিকিডোখৰ দি দিছোঁ। আলুগুটিবোৰ মই একদম পাতলা পাতলা মিহি মিহিকৈ কাটিছোঁ, যিহেতু তেতিয়া সিজিবলৈ বেছি সময় নালাগে। আপোনালোকে তেনেদৰেই কাটি ল'ব। আৰু এয়া মই অলপ সময়ৰ কাৰণে ভাজি থাকিম, যেতিয়ালৈকে আলুখিনি সিজি নাযায় তেতিয়ালৈকে অলপ সময় ভাজিম। আৰু তাৰপৰা এতিয়া মই ঢাকনেৰে অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম। এয়া দেখিছেনে বাৰু, মোৰ বামি শাক হৈ গ'ল। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক এটা কৰি দিব। আৰু মোৰ ভিডিঅ'টো যোনসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ আজিলৈ।